ঘৰত ছোৱালীগৰাকীক অকলে থৈ পিতৃ মাতৃ গৈছিল মাঘী পূৰ্ণিমা উপলক্ষে মেলা চাবলৈ 16 বছৰীয়া ছোৱালীগৰাকীৰ শনিবাৰৰ পৰা মেট্ৰিক পৰীক্ষা সেয়ে ছোৱালীগৰাকীক লগত নিনি ঘৰত অকলে থৈ গৈছিল পিতৃ মাতৃয়ে আৰু সেই সুযোগতে ৰফিকুল হক বেপাৰীয়ে ঘটালে ভয়ংকৰ ঘটনা এইজন 27 বছৰীয়া ৰফিকুল হক বেপাৰী ৰফিকুল 2 সন্তানৰ পিতৃ ঘৰ ধুবুৰীৰ ছাগলীয়া ছোৱালীগৰাকীক ঘৰত থৈ কোচবিহাৰলৈ পলিকা মেলা চাবলৈ গৈছিল পিতৃ মাতৃ ছোৱালীগৰাকীক অকলে থকা দেখি ৰফিকুলৰ মাতৃয়ে নিজৰ ঘৰলৈ লৈ আহিছিল ৰফিকুলৰ মাতৃয়ে ভাবিছিল দিনকাল বেয়া ছোৱালীগৰাকী অকলে থকাতকৈ মোৰ ঘৰতে থাকিব কিন্তু নিজ পুত্ৰই যে ছোৱালীগৰাকীৰ সৈতে এনে কাণ্ড কৰিব পাৰে সেই কথা সপোনতো ভবা নাছিল সন্ধিয়াৰ সময়ত ঘৰত 16 বছৰীয়া ছোৱালী দেখি ৰ'ব নোৱাৰিলে ৰফিকুল হক বেপাৰী ঘৰৰ সন্মুখত থকা পুখুৰীৰ পাৰলৈ নি কুকাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰে ৰফিকুলে লগে লগে ছোৱালীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰফিকুলে পলাই পত্ৰং দিয়ে অৱশেষত ছোৱালীগৰাকীৰ পিতৃ মাতৃয়ে ঘটনাৰ খবৰ পাই লৰালৰিকৈ ঘৰলৈ আহে আৰু ঘটনা সন্দৰ্ভত ছাগলীয়া থানাত এজাহাৰ দাখিল কৰে আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই বংগৰ কোচবিহাৰৰ মানচাইৰ পৰা 2 সন্তানৰ পিতৃ লম্পট ৰফিকুল হক বেপাৰীক গ্ৰেপ্তাৰ কৰে রশিদুল ব্যাপারী বাড়ি পোকা লাগে কি হয়েছে মোক একটা মিথ্যা গ্যাসত ফেলাইছিল ষড়যন্ত্র মানে এগৰাকী হিন্দু নাবালিকাৰ সৈতে সংঘটিত এই ঘটনা এতিয়া ধুবুৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেখেতক মানে ৰফিকুল হক বেপাৰীয়ে যে তেওঁক মানে ধৰ্ষণৰ হেৰি মানে একদম নাবালিকা ছোৱালীজনী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব গতিকে এইটো একদম আমি দুখ পাইছোঁ যে এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে অসমত আজিকালি আৰু বিভিন্ন ঠাইত এই ঘটনাবিলাক হৈ আছে আমি আক্ৰাছো আনডিবেটেড গোৱালপাৰাৰ পৰা আমি ক'ব বিচাৰিছোঁ ধুবুৰী জিলা প্ৰশাসনে যিখিনি পদক্ষেপ লৈছে অতি সোনকালে তেওঁৰ ল'ৰাজনক যে আজি ৰাতিপুৱাৰ ভাগত এৰেষ্ট কৰিব পাৰিছে কালি সন্ধিয়া যিটো ঘটনাটো হৈছে আজি ইতিমধ্যে গোলগঞ্জ থানাৰ আৰক্ষী বিষয়াই এৰেষ্ট কৰা বুলি আমাৰ হাতত ইতিমধ্যে খবৰ পাইছোঁ খুব ভাল হৈছে ধন্যবাদ জনাইছোঁ আৰক্ষীক যে তেওঁলোকে যে অতি সোনকালে এই দোষীজনক কৰায়ত্ব কৰিছে তেওঁক দোষীক যাতে উচিত শাস্তি দিয়ে কাৰণ কিয় এজন নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ নিচিনা লজ্জাজনক কথা আৰু হ'ব নোৱাৰে কাৰণ এইটো অসমত মানুহ বসবাস কৰে কিয়নো এইবিলাক নুবুজে যে অসমীয়া আজি নাবালিকাৰ ওপৰত ইমান চৰকাৰখনে যে পদক্ষেপ লৈ আছে তাৰ ওপৰতো কিয় এই ধৰ্ষণ এই ল'ৰাবিলাকে যিয়ে নহওক আজি যি জনগোষ্ঠীয়ে নহওক মই ক'ম জনগোষ্ঠীৰ কথা ক'বলৈ নাযাওঁ কিন্তু এজনী আমাৰ কোজামুৰী জনগোষ্ঠীৰ ছোৱালী তেওঁক যেতিয়া দেখা যায় আজি এজন আমাৰ বেলেগ এটা ধৰ্মৰ মানুহে এনেকুৱা ধৰণৰ ঘটনা কৰে তেওঁলোকৰ কিয় শাসন ঘৰৰ পৰা নকৰে তেওঁলোকে কিয় এইবিলাক ঘটনাত জড়িত হৈ থাকে গতিকে আমি আনডিবেটেড গোৱালপাৰা আক্ৰাছৰ তৰফৰ পৰা তেওঁলোকক ধুবুৰী জিলাক প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু ল'ৰাজনক যাতে উচিত শাস্তি পায় এইখিনি আপোনালোকৰ চেনেলৰ মাধ্যমে আমি দাবী জনাইছোঁ ৰফিকুল হক বেপাৰী যিজন ল'ৰা এই ল'ৰাজনৰ উচিত শাস্তি হ'ব লাগে কাৰণ কিয় আমাৰ কোজামুৰী জনগোষ্ঠীৰ এজনী ছোৱালীক এনেকৈ এই মেট্ৰিক পৰীক্ষা নাবালিকা ছোৱালী তেওঁ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব এইবাৰ আজি দুদিনমান আছে মেট্ৰিক পৰীক্ষা সেইটো সময়তে ছোৱালীজনীৰ মানে যিটো কাণ্ড কৰিব বিচাৰিছিল একদম লজ্জাজনক কথা ইয়াৰ কঠোৰতম কঠোৰ শাস্তি হ'ব লাগে তামৰ হাতৰ পৰা ৰেজাউল কৰিম প্ৰধানীৰ ৰিপৰ্ট অসম লাইভ 24